students, welcome to my class. কাৰক বিভক্তি আৰু বুৎপত্তি কিছুমান দিয়াৰ কথা আছিল সেইখিনি মই ভিডিওটোৰ শেষত দি দিম তোমালোকে চাই লবা এতিয়া মই 1 2 3 4 5 এই পাঁচটি পাঠৰ প্ৰশ্ন উত্তৰখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি দিম আৰু গুটেখিনি অতিৰিক্ত প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে খুব প্ৰয়োজনীয় কাৰণ সেইখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো আহিছে ভাবাৰ্থৰ ব্যাখ্যাখিনিও মই দি দিম প্ৰথম আমি অতিৰিক্ত প্ৰশ্ন উত্তৰ চাম শিষ্টাচাৰ স্তবকৰ পৰা শিষ্টাচাৰ স্তবকৰ ষষ্ঠ শ্লোক ইয়াক কৰ্ম কুৰ্বতস্য সাত পৰিতস্য অন্তৰাত্মনঃ তৎ প্ৰয়ত্নেন কুৰ্বিত বিপৰীতংতু বৰ্জয়েত এই শ্লোকটিৰ আমি ব্যাখ্যাখিনি চাই লওঁ উদ্ধৃত শ্লোকফাকি সংস্কৃত পাঠ সংগ্ৰহৰ অন্তৰ্গত শিষ্টাচাৰ স্তবকৰ পৰা তুলি দিয়া হৈছে শ্লোকটিৰ জৰিয়তে অন্তৰ আনন্দিত হোৱা কাম কৰিবলৈ মানুহক উপদেশ দিয়া হৈছে মানুহে বিভিন্ন ধৰণৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰে কিন্তু মানুহৰ দ্বাৰা আচৰিত সকলো কাম একে নহয় কিছুমান কাম মানুহে প্ৰয়োজনৰ খাতিৰত কৰে আৰু অন্য কিছুমান আনন্দ লাভৰ বাবে কৰে যিবোৰ কাম কৰি মানুহে আনন্দ লভে সেই কামহে দৰাচলতে কৰিব লাগে কাৰণ সন্তুষ্টিয়ে হৈছে মানুহৰ পৰম সম্পদ অৰ্থাৎ বনৰীয়া ফলৰ দ্বাৰাই মুনিসকলে জীৱন ধাৰণ কৰে সন্তোষ হৈছে পুৰুষৰ পৰম সম্পদ যি ক্ষেত্ৰত মুনিসকলে কেৱল বনৰীয়া ফলৰে সন্তুষ্টি লভে তেনে ক্ষেত্ৰতে আকৌ কিছু সংখ্যকে ভালৰে ভাল বিচাৰি হাহাকাৰ কৰে কিন্তু ইয়াৰ পৰা তেওঁলোকৰ একো লাভ নহয় লাভ হয় সেই সকলৰহে যিসকলে সকলো ক্ষেত্ৰতে সন্তুষ্টি লাভ কৰে অলপতে সন্তুষ্ট হোৱাজনৰ সমান সুখী পৃথিৱীত অন্য নোলাব সেই মানুহে যি কৰ্মৰ দ্বাৰা অন্তৰাত্মাক তুষ্ট কৰিব পাৰে দ্বিতীয়তে আমি চাম ইয়ং মাতা পিতৰ ক্লেশং সাহিতে সম্ভৱে নিৰাম ন তস্য নিষ্কৃতিঃ শক্কা কৰ্তুম বৰ্ষশতৈৰূপী উক্ত শ্লোকটি সংস্কৃত পাঠ সংগ্ৰহৰ শিষ্টাচাৰ স্তবকৰ পৰা উদ্ধৃত কৰা হৈছে শ্লোকটিৰ জৰিয়তে সন্তানৰ জন্মৰ সৈতে জড়িত হৈ থকা মাতৃ-পিতৃৰ ত্যাগৰ কথা কোৱা হৈছে মাতৃ-পিতৃৰ পৰা পৃথিৱীত নতুনৰ সৃষ্টি হয় 9 মাহ গৰ্ভত ধাৰণ কৰি অশেষ দুখ যন্ত্ৰণা নেওচি মাতৃয়ে সন্তানৰ জন্ম দিয়ে আৰু সন্তান জন্মাৰ পাছত পিতৃয়ে সন্তানৰ সকলো দায়িত্ব মূৰ পাতি লৈ অশেষ বাধা বিঘিনি নেওচি সন্তান প্ৰতিপালন কৰে খুটি খাব পৰা কৰেহি মাতৃ-পিতৃৰ এই উপকাৰৰ ঋণ পৰিশোধ সন্তানৰ বাবে সম্ভৱ নহয় 100 বছৰতো এই ঋণ পৰিশোধ কৰিব পৰা নাযায় কাৰণ এই ঋণৰ পৃথিৱীৰ কোনো বস্তুৰ সতে তুলনা নহয় ই অতুলনীয় তৃতীয়টো শ্লোক আছে অভিবাদনশীলস্য নিত্যং বৃদ্ধপস্য বিনঃ চত্বাৰি তস্য বৰ্ধন্তে আয়ুৰ্বিদ্য য়শবলম এবাৰ আমি এই শ্লোকটিৰ ব্যাখ্যাখিনি চাই ল'ম পৰৱৰ্তী শ্লোকটিৰ ব্যাখ্যাখিনি হৈছে উক্ত শ্লোকটি সংস্কৃত পাঠ সংগ্ৰহৰ শিষ্টাচাৰ স্তবকৰ পৰা তুলি দিয়া হৈছে শ্লোকটিৰ মাজেৰে সন্মানীয় ব্যক্তিক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰিবলৈ আঙুলিয়াই দিয়া হৈছে সৰুৰ প্ৰতি স্নেহ আৰু ডাঙৰৰ প্ৰতি সন্মান প্ৰত্যেক ব্যক্তিৰে অৱশ্য কৰ্তব্য বুলি জ্ঞান কৰা হয় এই দুটি কৰ্তব্য সুন্দৰভাৱে পালন কৰিব পাৰিলে মানুহে সুন্দৰভাৱে এই পৃথিৱীত জীৱন ধাৰণ কৰিব পাৰে ডাঙৰৰ প্ৰতি সন্মান প্ৰদৰ্শনেৰে আশীষ লভা যায় এই আশীষৰ ফলত মানুহৰ চাৰিটা বস্তু বাঢ়ে এই চাৰিটা হ'ল আয়ুষ বিদ্যা যশ আৰু বল সেই সকলো লোককে যথোচিত সন্মান প্ৰদৰ্শন কৰিব লাগে আয়ুষ বিদ্যা যশ আৰু বলেৰে মানুহৰ জীৱনৰ ঘাই খুঁটা নিৰ্মিত সন্মান প্ৰদৰ্শনৰ দ্বাৰা এই খুঁটিৰ ভেটি মজবুত কৰিব পৰা যায় 4 নম্বৰত আছে ভাবাৰ্থ লিখা জ্ঞান নপিহি মেধাবী জৰ্বলোকাচৰিত এই পৃথিৱীত বিভিন্ন ধৰণৰ লোকেৰে পৰিপূৰ্ণ পৃথিৱীত বসবাস কৰা লোকসকলৰ স্বভাৱগত বৈশিষ্ট্য মন কৰিবলগীয়া পৃথিৱীৰ আৱাসীসকলৰ কিছুমান অতিকৈ জ্ঞানী কিছুমান অল্প জ্ঞানী আৰু কিছুমান মহামূৰ্খ এইসকলৰ ভিতৰত কিন্তু জ্ঞানীসকলৰ প্ৰকৃতি বিশেষভাৱে মন কৰিবলগীয়া জ্ঞান বৃদ্ধ হ'লেও তেওঁলোক দেখাত সাক্ষাৎ মূৰ্খস্বৰূপ তেওঁলোকে মৌন হৈ থাকি ভাল পায় আৰু অপ্ৰয়োজনত একোকে নকয় সকলো জানিও তেওঁলোকে মূৰ্খৰ দৰে আচৰণ কৰে পৰিতে মূৰ্খসকল অতি অলপতে সন্তুষ্ট হয় আৰু জানিবলৈ তেওঁলোকৰ জ্ঞান কম হোৱা হেতুকে কোনো ক্ষেত্ৰতে তেওঁলোকে জ্ঞানীৰ দৰে আচৰণ নকৰে কিন্তু সবাতোকৈ অসুবিধাত পেলাই এই অল্প জ্ঞানীসকলে তেওঁলোকে কোনেও নুসুধিলেও নিজৰ অপৰিপক্ক জ্ঞানৰ মহিমা গাই ফুৰিবলৈ ভাল পায় অৰ্থাৎ মূৰ্খক অতি সহজতে সন্তুষ্ট কৰিব পাৰি জ্ঞানীজনক তাতকৈও বেছি সহজে সন্তুষ্ট কৰিব পাৰি কিন্তু অল্প জ্ঞানেৰে নিজকে বিদগ্ধ পণ্ডিত বুলি ভবাজনক স্বয়ং ব্ৰহ্মায়ো সন্তুষ্ট কৰিব নোৱাৰে জানিও নজনাৰ দৰে থাকি মৌন হৈ থকাজনেই হৈছে প্ৰকৃত জ্ঞানী এনে জ্ঞানী ব্যক্তি সকলোৰে আদৰ্শস্বৰূপ 100 বছৰতো কিহৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বুলি শিষ্টাচাৰ স্তবকত কোৱা হৈছে মানুহৰ জন্মৰ সময়ত পিতৃ মাতৃয়ে যি কষ্ট সহ্য কৰে সেই ঋণৰ পৰিশোধ 100 বছৰতো নহয় বুলি শিষ্টাচাৰ স্তবকত কোৱা হৈছে পিতৃ মাতৃৰ আচাৰ্য সন্তুষ্ট হ'লে কি সম্পূৰ্ণ হয় মাতৃৰ আচাৰ্য সন্তুষ্ট হ'লে সকলো তপস্যাই সম্পূৰ্ণ হয় মূৰ্খ লোকৰ দৰে কোনে আচৰণ কৰে মেধাৱীসকলে মূৰ্খৰ দৰে আচৰণ কৰে মানুহে কেনে ধৰণৰ কথা ক'ব লাগে সত্যৰ দ্বাৰা পৰিশোধিত অৰ্থাৎ সঁচা কথা ক'ব লাগে মানুহে কেনে আচৰণ কৰিব লাগে মন পবিত্ৰ হোৱা আচৰণ মানুহে কৰিব লাগে মানুহে কিদৰে খোজ দিব লাগে ভালদৰে চাই চিতি মানুহে খোজ দিব লাগে
মানুহে কোনবোৰ কাম কৰিব নালাগে? যিবোৰ কাম কৰিলে অন্তৰ আত্মা সন্তুষ্ট নহয়, মানুহে তেনে কাম কৰিব নালাগে। মনুস্মৃতিৰ ৰচক কোন? মনুস্মৃতিৰ ৰচক মনু। মনুসংহিতাত থকা শ্লোকৰ সংখ্যা কিমান? মনুসংহিতাত থকা শ্লোকৰ সংখ্যা 2694টা। আমাৰ প্ৰথম পাঠ শিষ্টাচাৰ স্তৱকৰ অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি আমাৰ দিয়া হ'ল। এইবাৰ আমি দ্বিতীয় পাঠ চন্দ্ৰভূপতে কথা পাত্তিৰ অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি মই প্ৰথম প্ৰশ্ন, চন্দ্ৰ ৰজাৰ পুত্ৰসকলে কাৰ লগত ক্ৰিয়া কৰিছিল? চন্দ্ৰ ৰজাৰ পুত্ৰসকলে বান্দৰ দলৰ লগত ক্ৰিয়া কৰিছিল। কোনে প্ৰতিদিনে ৰান্ধনীশালত প্ৰৱেশ কৰিছিল? ফলত কি হৈছিল? ৰাজকুমাৰৰ বাহন হিচাপে ৰাজভৱনত থকা ভেড়াজাকৰ এটা ভেড়াই প্ৰতিদিনে জিভাৰ লোভত ৰান্ধনীশালত প্ৰৱেশ কৰিছিল। ৰান্ধনী আৰু ভেড়াৰ কাজিয়াৰ ফলস্বৰূপে ঘোঁৰাশালত জুই লাগিছিল আৰু বহুতো ঘোঁৰা বেয়াকৈ পোৰা গৈছিল আৰু সেই ঘোঁৰা পোৰা ঘাৰ চিকিৎসাৰ বাবে বহুতো বান্দৰ বধ কৰা হৈছিল। বান্দৰৰ দলপতিয়ে ভেড়া আৰু ৰান্ধনীৰ কলহ দেখি কি চিন্তা কৰিছিল? বান্দৰৰ দলপতিয়ে ভেড়া আৰু ৰান্ধনীৰ কলহ দেখি চিন্তা কৰিছিল যে ভেড়া আৰু ৰান্ধনীৰ যুঁজত ঘৰসমূহ কিহে ধ্বংস কৰে? উত্তৰ, কাজিয়াই ঘৰসমূহ ধ্বংস কৰে। কু ৰজাৰ দ্বাৰা কি হয়? কু ৰজাৰ দ্বাৰা ৰাষ্ট্ৰসমূহ ধ্বংস হয়। সুহৃদসকলৰ সম্পৰ্ক কিহে বেয়া কৰে? কুবাক্যই সুহৃদসকলৰ সম্পৰ্ক বিনষ্ট কৰে। মানুহৰ যশ কিদৰে নোহোৱা হয়? কুকৰ্মই মানুহৰ যশ নোহোৱা কৰে। চন্দ্ৰ ৰজাই ৰাজবৈদ্যসকলক কিয় মাতিছিল? চন্দ্ৰ ৰজাই বৈদ্যসকলক ঘোঁৰা পোৰাৰ ঘাৰ চিকিৎসাৰ উপায় বিচাৰি মাতিছিল। পানীৰ মাজত থকা ৰাক্ষসজন কিয় সন্তুষ্ট হৈছিল? পানীৰ মাজত থকা ৰাক্ষসজনে বান্দৰৰ অপ্ৰতিহত সাহস আৰু প্ৰত্যুৎপন্নমতিতা দেখি সন্তুষ্ট হৈছিল। ৰজাৰ পৰিজনসকলৰ শেষত কি হৈছিল? লোভাকৃষ্ট ৰজাৰ পৰিজনসকলে ৰত্নমালাৰ লোভত বান্দৰে দেখুৱাই দিয়া সৰোবৰৰ গভীৰ পানীত প্ৰৱেশ কৰিছিল। সেই পানীত থকা ৰাক্ষসৰ দ্বাৰা আটাইবোৰ ভক্ষিত হৈছিল। আমাৰ তৃতীয় পাঠ গৰ্ধবাহ কুকুৰৰ কথা পাতি অতিৰিক্ত প্ৰশ্ন উত্তৰখিনি কাৰ্যকালে ইয়হ সহ কিংভৃত্য কিংসুহেদ। উত্তৰ, যি বিপদৰ সময়ত গৰাকীক সহায় নকৰে তেওঁ কুৎসিত ভৃত্য বা কুমিত্ৰ। এই জগতত সকলো কাৰ্য সুস্থভাৱে সম্পাদন কৰিবলৈ গৰাকীয়ে ভৃত্যৰ সহায় লয়। গৰাকীক সকলো প্ৰকাৰে সহায় কৰাটো ভৃত্যৰ কৰ্তব্য, কিন্তু ভৃত্যৰ প্ৰতিও গৰাকীৰ কিছুমান কৰ্তব্য থাকে। প্ৰত্যেকে প্ৰত্যেকৰ কৰ্তব্য সুস্থভাৱে সম্পাদন কৰিলেহে সকলো কাৰ্য সুস্থিৰভাৱে চলি থাকে। অন্যান্য কৰ্মৰ লগতে গৰাকী বিপদৰ সময়ত দেহে কেহে খাটি তেওঁক সহায় কৰাটোৱে ভৃত্যৰ প্ৰধান কৰ্ম। এনেদৰে গৰাকীক সহায় নকৰা ভৃত্য প্ৰকৃততে কুৎসিত ভৃত্য, কুৎসিত মিত্ৰ। প্ৰশ্নত আছে, বাৰাণসীত বাস কৰা ধোবাজনৰ নাম কি আছিল? বাৰাণসীত বাস কৰা ধোবাজনৰ নাম আছিল কৰ্পূৰ পটক। কৰ্পূৰ পটকে ক'ত বাস কৰিছিল? কৰ্পূৰ পটকে বাৰাণসীত বাস কৰিছিল। ধোবাজনৰ ঘৰত চোৰ কিয় প্ৰৱেশ কৰিছিল? ধোবাজনৰ ঘৰত ঘৰৰ দ্ৰব্যসমূহ চুৰ কৰিবলৈ চোৰ প্ৰৱেশ কৰিছিল। কুকুৰটোৱে কিয় গৰাকীক জগোৱা নাছিল? উত্তৰ, গৰাকীয়ে কুকুৰটোৰ অনাদৰ কৰিছিল, তাৰ খাদ্য পাতিৰ ক্ষেত্ৰতো অৱহেলা কৰিছিল। সেই কুকুৰটোৱে গৰাকীক জগোৱা নাছিল। কুভৃত্য কোন? যি ভৃত্য গৰাকীক বিপদত সহায় নকৰে তেওঁ কুৎসিত ভৃত্য। সূৰ্যৰ তাপ কোনফালে লগাব লাগে? সূৰ্যৰ তাপ পিঠিৰ ফালে লগাব লাগে। জুইৰ তাপ কোনফালে লগাব লাগে? জুইৰ তাপ পেটৰ ফালে লগাব লাগে। গৰাকীক জগাবলৈ গাধটোৱে কি কৰিছিল? গৰাকীক জগাবলৈ গাধটোৱে চিৎকাৰ কৰিছিল। পৰাধিকাৰ চৰ্চা কৰিলে কি হয়? পৰাধিকাৰ চৰ্চা কৰিলে মানুহ ডাঙৰ বিপদত পৰিবলগীয়া হয়। গৰ্ধবাহ কুকুৰৰ কথা গল্পটোৰ মাজেৰে কি শিক্ষা প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে? গৰ্ধবাহ কুকুৰৰ কথা গল্পটোৰ মাজেৰে সকলো লোককে নিজৰ কৰ্তব্য কৰিবলৈ শিক্ষা প্ৰদান কৰা হৈছে। চতুৰ্থ পাঠ গীতামিত বৃন্দৱৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু ব্যাখ্যাখিনি মই তোমালোকক দেখাই দিছোঁ। অতিৰিক্ত ইম্পৰ্টেণ্ট এটা শ্লোকৰ মই ব্যাখ্যাখিনি দেখাই দিছোঁ। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অৰ্ধমস্য তদাত্মানং সৃজামহম। উত্তৰ, উক্ত শ্লোকটি সংস্কৃত পাঠ সংগ্ৰহৰ গীতামিত বৃন্দৱৰ পৰা উদ্ধৃত কৰা হৈছে। শ্লোকটি শ্ৰীমদ ভগৱত গীতাৰ পৰা ৪ৰ্থ অধ্যায়ৰ পৰা লোৱা। শ্লোকটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণই পৃথিৱীত অৱতাৰ গ্ৰহণৰ কথা কোৱা হৈছে। ধৰ্ম আৰু অধৰ্ম এই দুটা ডাঙৰ শব্দৰ সৈতে পৃথিৱীত জন্মগ্ৰহণ কৰা মাত্ৰকে সকলো মানুহে পৰিচিত হয়। ধৰ্ম হৈছে মানুহৰ কৰিবলগীয়া কাম, কিন্তু মানুহে সদায় সৎ আচৰণ কৰি ধৰ্মপথত প্ৰবৃত্ত হ'ব নোৱাৰে। ফলস্বৰূপে ধৰ্মৰ গ্লানি হয় আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ বাঢ়ে। এনে মুহূৰ্তত মানুহৰ উচিত অনুচিতৰ জ্ঞান শূন্য হৈ পৰে আৰু এই মুহূৰ্তত মানুহক শুদ্ধ জ্ঞান দিবৰ অৰ্থে এক বিশেষ আত্মদেহৰ ভগৱানে সৃষ্টি কৰে। এই আত্মদেহক সৰ্বসাধাৰণে ঈশ্বৰৰ অৱতাৰ বুলি কয়। অধৰ্মৰ প্ৰাদুৰ্ভাৱ আৰু অধৰ্মৰ গ্লানিৰ মুহূৰ্ততে এইদৰে সময়ে সময়ে ভগৱানে বিভিন্ন ৰূপত অৱতাৰ গ্ৰহণ কৰাৰ নজিৰ আছে। ভগৱান বিষ্ণুৰ 10টা অৱতাৰ হৈছে মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰা, শ্ৰীৰাম, বুদ্ধ আৰু কল্কি। ইয়াৰ প্ৰতিটো অৱতাৰৰ সৃষ্টি জনগণক অধৰ্মৰ পৰা উদ্ধাৰৰ অৰ্থে আৰু পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠাৰ বাবে।
কুৰ্ম অৱতাৰেৰে ভগৱানে ভক্ত প্ৰহ্লাদক পিতৃ হিৰণ্যকশিপুৰ পৰা ৰক্ষা কৰিছিল। ভগৱান আৰু হিৰণ্যকশিপুৰ এই সংঘৰ্ষ আছিল প্ৰকৃততে ধৰ্ম আৰু অধৰ্মৰ ৰণ, যি ৰণত ধৰ্মৰ জয় হৈছিল আৰু অন্য দেৱতাৰ দৰে শ্ৰীৰামৰো অৱতাৰ গ্ৰহণ আছিল অধৰ্ম অৰ্থাৎ ৰাৱণৰ পৰাজয়ৰ বাবে। শ্লোকখিনি মই তোমালোকক কিতাপত দেখাই দিয়া নাই, কিতাপত তোমালোকে চাবা। यत्र योगेश्वरः कृष्ण यत्र पार्थ धनुर्धरः तत्र श्रीविजयो भूतिर्ध्रुवा नीतिर्मतिर्मम। उत्तर उक्त श्लोकটি সংস্কৃত পাঠ সংগ্ৰহৰ গীতামিত বিন্দৱৰ পৰা উদ্ধৃত কৰা হৈছে। শ্লোকটি শ্ৰীমদ ভগৱদ গীতাত অষ্টদশ অধ্যায়ৰ পৰা উদ্ধৃত কৰা হৈছে। এই শ্লোকটোত শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ অৱস্থিতিয়ে পাণ্ডৱৰ স্থিতি কুৰুক্ষেত্ৰৰ যুদ্ধত কিদৰে শক্তিশালী কৰিছে তাকে কোৱা হৈছে। কুৰুক্ষেত্ৰৰ যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথী ৰূপত পাণ্ডৱ পক্ষত শ্ৰীকৃষ্ণই অৱস্থান কৰিছিল। অৱশ্যে ৰণত অস্ত্ৰ নধৰিব বুলি শ্ৰীকৃষ্ণই পাণ্ডৱ আৰু কৌৰৱক স্পষ্টভাৱে জনাই দিছিল। ইয়াৰ বিপৰীতে কৌৰৱে শ্ৰীকৃষ্ণৰ পৰা লাভ কৰিছিল প্ৰবল পৰাক্ৰমী নাৰায়ণী সেনা। কিন্তু এনে প্ৰবল পৰাক্ৰমী নাৰায়ণী সেনা কৌৰৱৰ পক্ষত থাকিলেও যুঁজত পাণ্ডৱ পক্ষ জয়ী হোৱাটো নিশ্চিত আছিল, কাৰণ অস্ত্ৰ নধৰিলেও শ্ৰীকৃষ্ণ হৈছে জগতৰ চলনা শক্তি। গতিকে এনে এক সত্তা যি পক্ষত বিৰাজমান, সেই পক্ষই সৰ্বসিদ্ধ লাভ নকৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। শ্ৰীকৃষ্ণৰ উপৰিও পাণ্ডৱ পক্ষত আছিল শ্ৰেষ্ঠ ধনুৰ্ধৰ অৰ্জুন। এই দুয়োগৰাকী ব্যক্তি যি পক্ষত বিৰাজমান, সেই পক্ষত ৰাজলক্ষ্মী, বিজয়, ঐশ্বৰ্য আৰু সুস্থিৰ নীতি বিৰাজ কৰে। এইটো ধ্ৰুৱ। এনে পক্ষ এটা যুদ্ধক্ষেত্ৰত কোনোমতেই পৰাজিত হ'ব নোৱাৰে। গীতাৰ সম্পূৰ্ণ নাম কি? গীতাৰ সম্পূৰ্ণ নাম শ্ৰীমদ ভগৱদ গীতা। গীতাৰ মুঠ অধ্যায়ৰ সংখ্যা কিমান? গীতাৰ মুঠ অধ্যায়ৰ সংখ্যা 18। গীতাৰ উপদেশসমূহ কোনে কাক দিছে? গীতাৰ উপদেশসমূহ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিছে। গীতাৰ সৃষ্টি ক'ত? গীতাৰ সৃষ্টি কুৰুক্ষেত্ৰ ৰণক্ষেত্ৰত। শ্ৰীমদ ভগৱদ গীতা ক'ৰ অন্তৰ্গত? শ্ৰীমদ ভগৱদ গীতা মহাভাৰতৰ ভীষ্ম পৰ্বৰ অন্তৰ্গত। অধৰ্মৰ অভ্যুত্থান হ'লে ভগৱানে কি কৰে? অধৰ্মৰ অভ্যুত্থান হ'লে ভগৱানে আত্মদেহৰ সৃষ্টি কৰে। কৌন্তেয় বুলি ইয়াত কাক কোৱা হৈছে? কৌন্তেয় বুলি অৰ্জুনক কোৱা হৈছে। শ্ৰেষ্ঠসকলৰ আচৰণ অনুসৰণকাৰীবোৰ কোন? শ্ৰেষ্ঠসকলৰ আচৰণৰ অনুসৰণকাৰীসকল সৰ্বসাধাৰণ লোক। যোগেশ্বৰ কোন? যোগেশ্বৰ হৈছে শ্ৰীকৃষ্ণ। যি পক্ষত ধনুৰ্ধৰ অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ অৱস্থিতি, তাত কি বস্তুৱে বিৰাজ কৰে? যি পক্ষত ধনুৰ্ধৰ অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ অৱস্থিতি, সেই পক্ষত শ্ৰী বিজয়, ধন সম্পদ আৰু সুস্থিৰ নীতি বিৰাজ কৰে। আমাৰ পঞ্চমটি পাঠ ভোজৰাজস্য শল্য চিকিৎসা পাঠটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰ ভোজৰাজস্য শল্য চিকিৎসা পাঠটো শ্ৰী বল্লালদেৱৰ ভোজ প্ৰবন্ধৰ পৰা লোৱা হৈছে। ভোজৰাজাৰ মন্ত্ৰীৰ নাম কি? ভোজৰাজাৰ মন্ত্ৰীৰ নাম বুদ্ধিসাগৰ। পুৰন্দৰ কোন? পুৰন্দৰ হৈছে দেৱৰাজ ইন্দ্ৰ। বীণামণি কোন? বীণামণি হৈছে দেৱৰ্ষি নাৰদ। স্বৰ্গৰ চিকিৎসক কোন? স্বৰ্গৰ চিকিৎসক অশ্বিনী কুমাৰদ্বয়। ৰজা ভোজৰ নগৰখনৰ নাম কি? ৰজা ভোজৰ নগৰখনৰ নাম ধাৰানগৰী। ভৌ সৰ্বদ্য কথামনৃতং ধনন্তৰীয়ং শাস্ত্ৰম। কথাষাৰৰ বক্তা কোন? বক্তাই কাক কথাষাৰ কৈছে, কিয় কৈছে? কথাষাৰৰ বক্তা ইন্দ্ৰ, বক্তাই অশ্বিনী কুমাৰদ্বয়ক কথাষাৰ কৈছে। ৰজা ভোজক চিকিৎসকসকলে সুস্থ কৰি তুলিব নোৱাৰাত ভোজে চিকিৎসা শাস্ত্ৰক মিছা বুলি প্ৰতিপন্ন কৰা শুনি আশ্চৰ্যান্বিত হোৱা ইন্দ্ৰ এই কথাষাৰ অশ্বিনী কুমাৰদ্বয়ক প্ৰশ্ন কৰিছিল। অশ্বিনী কুমাৰদ্বয়ে ধাৰানগৰলৈ কিয় আহিছিল? অশ্বিনী কুমাৰদ্বয়ে ৰজা ভোজক চিকিৎসাৰে সুস্থ কৰি চিকিৎসাৰ সত্যতা প্ৰতিপন্ন কৰি ধাৰানগৰলৈ আহিছিল। ৰজাই শেষত বৈদ্যসকলক কি কৰিলে? ৰজাই শেষত বৈদ্যসকলক সসন্মানে পুনৰ ৰাজ্যলৈ উভতাই আনিলে। ষ্টুডেণ্টছ, মই 5টি পাঠৰ প্ৰশ্ন উত্তৰ দিয়াৰ কথা আছিল, গোটেইকেইটাই সম্পূৰ্ণ হ'ল। এতিয়া মই তোমালোকক কিছুমান গ্ৰামাৰ ছেকশ্যনৰ বুৎপত্তি আৰু কাৰক বিভক্তি অলপমান দেখাই দিছোঁ, তোমালোকে চাই যাবা। মোৰ আখৰত তোমালোকে অলপমান প্ৰব্লেম পাব পাৰা। যদি প্ৰব্লেম পোৱা মোক কমেণ্ট ছেকশ্যনত জনাবা, নহ'লে মই গম নাপাম। আচলতে ৰেট আ চাৰ যুগ বিধিলিং ইয়াত, নেশেদ ন্যাস যুগ বিধিলিং ইয়াত, কুৰ্বিত ক্ৰি যুগ বিধিলিং ইয়াত, আচৰণ আপূৰ্বক চাৰ যুগ ক্ষত্ৰি, পৰিবৰ্জয় পৰিপূৰ্বক বৰ্জ যুগ বিধিলিং ইয়াত, শ্ৰুত্বা শ্ৰুযুগ ত্বাস, প্ৰবিষ্ট প্ৰপূৰ্বক বিশ যুগ ত, পশ্যামি দৃশ যুগ লট মি, কুৰ্জাত ক্ৰি যুগ বিধিলিং ইয়াত, জানাসি জ্ঞা যুগ লট শি, জাগৰিষ্যতি জাগৰি যুগ নিজ যুগ ক্ষতি, কুৰ্জাত ক্ৰি যুগ বিধিলিং ইয়াত, ভৱতি ভূ যুগ লট তি। কিছুমান কাৰক বিভক্তি চাই লওঁ। নগৰাত বহিযুগে পঞ্চমী, দেৱসভায়াম অধিকৰণে সপ্তমী, বৈদ্যেন অনুক্তে কৰ্তৰি তৃতীয়া, চিকিৎসাশাস্ত্ৰম প্ৰতি শব্দযুগে দ্বিতীয়া, ভোজঃ কৰ্তৰি প্ৰথমা, সাগৰম কৰ্মণি দ্বিতীয়া, ভূলোকে অধিকৰণে সপ্তমী, কপালে শোধনম কপালস্য শোধনম, ষষ্ঠী তৎপুৰুষ, মহাৰাজস্য সম্বন্ধে ষষ্ঠী, তস্যা সম্বন্ধে ষষ্ঠী,
আতুৰেশ্য সম্বন্ধে ষষ্ঠী, কালিদাসীয় সাহিত্যে অধিকৰণে সপ্তমী, আশ্ৰম পদে অধিকৰণে সপ্তমী। ষ্টুডেণ্টছ, এইখিনি আছিল আমাৰ আজিৰ ভিডিঅ'টোৰ অন্তৰ্ভুক্ত বিষয়সমূহ। সংস্কৃত পাঠ্যপুথিৰ 1, 2, 3, 4 আৰু 5 এই পাঠকেইটাৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ আৰু পাৰ্থ আৰু ব্যাখ্যাখিনি দিবলৈ তোমালোকক চেষ্টা কৰিছোঁ। লগতে আৰু বুৎপত্তি আৰু কাৰক বিভক্তিৰো অলপমান মই তোমালোকক আভাস দিছোঁ। গতিকে এনেদৰে যদি তোমালোকক আৰু কিবা বিষয়ৰ ভিডিঅ' লাগে তোমালোকে মোক জনাব পাৰা। এই চিলেবাছ মই কমপ্লিট কৰি থৈছোঁ, তোমালোকে প্লে'লিষ্টত চাই ল'ব পাৰা বা ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তোমালোকে তাৰ পৰাও চাব পাৰা। আজিলৈ ইমানেই, ধন্যবাদ।